শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক কবি সাহিত্যিক ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে আজি লণ্ডন অভিমুখে যাত্ৰা কৰিব আৰু লণ্ডনত তেখেতে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত সত্ৰীয়া সংস্কৃতিৰ ওপৰত তেখেতৰ অনুপম ভাষণ দাঙি ধৰিব আৰু প্ৰভু যেহেতু মোৰ সৈতে আছে মই তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ যত্ন কৰিম। প্ৰভু প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ যিহেতু আপুনি লণ্ডন অভিমুখে আজি যাত্ৰা কৰিব। কেনেকুৱা ধৰণৰ হ'ব কাৰ্যসূচীটো? হয়, ব্ৰিটিছ পাৰ্লিয়ামেণ্টত অহা 17 জুনত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ এই শীৰ্ষক বিষয়ৰ ওপৰত আমাক এটা বক্তৃতা দিবৰ কাৰণে প্ৰথমবাৰ কাৰণে সুযোগ দিয়া হৈছে। তাৰ স্থানীয় আমি যাক চিনোৱাৰ কিশোৰ বুলি কওঁ, তেওঁলোকৰ এটা সংস্থা আছে, তেওঁলোকৰ সেই সংস্থাৰ সৌজন্যত এই অনুষ্ঠানটোৰ আয়োজন কৰিছে আৰু তাত বব নামৰ এগৰাকী বিশেষ সাংসদ থাকিব। তেখেতৰ সঞ্চালনাত অনুষ্ঠানটো অনুষ্ঠিত হ'ব বুলি আমি জানিব পাৰিছোঁ। 17 জুনত তেওঁলোকৰ সময় অনুসৰি সন্ধিয়া 6 বজাৰ পৰা ৰাতি 8টা বজাৰ ভিতৰত 2 ঘণ্টা জোৰা অনুষ্ঠানটো হ'ব। তাৰে আমাৰ 25-30 মিনিটৰ ভিতৰত ভাষণটো থাকিব আৰু বাকী ইন্ট্ৰডাকশ্যন যি উপস্থাপন কথা সেইবিলাকতো থাকিবই আমি জনামতে। আৰু তাৰ লগতে চিনু আৰু কিশোৰৰ সংস্থাটোৱে তাত অসমীয়া আমাৰ যিসকল শিল্পী আছে তেওঁলোকক লৈ নৃত্য গীত প্ৰদৰ্শন কৰিব। এইদৰে অসমীয়া সংস্কৃতি সিদিনাখন প্ৰকাশ কৰাৰ এটা বিশেষ মাধ্যম গ্ৰহণ কৰা হৈছে আৰু সেইটো সিদিনাখন অসম দিৱস হিচাপে তেওঁলোকে পালন কৰিবলৈ লৈছে। আৰু আপোনাৰ যিহেতু ভাষণটো প্ৰায় কিমান মিনিটৰ হ'ব? 25-30 মিনিটৰ ভিতৰত। আৰু ভাষণৰ মূল ভেটিটো কিহৰ ওপৰত? অসমৰ বৈষ্ণৱ সংস্কৃতি, সত্ৰ সংস্কৃতি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰমুখ্যে গুৰুসকলে অসমৰ সমাজ জীৱনত যি অৱদান দি থৈ গ'ল এই গোটেই কথাখিনি আমাৰ ভাষণটোত আমি সন্নিৱিষ্ট কৰিব যত্ন কৰিছোঁ। আমি প্ৰথমবাৰ কাৰণে দেখুৱাবলৈ বিচাৰিছোঁ যে অসম এখন সমৃদ্ধ সংস্কৃতিৰ ৰাজ্য আৰু অসমক প্ৰতিনিধিত্ব কৰা স্থানখন মাজুলী। যিহেতু মাজুলীয়ে অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰে, অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰে, আমাৰ কিমান মেটমৰা ভঁৰাল ইয়াত আছে আৰু বিশেষকৈ সত্ৰ সংস্কৃতি যি অসমত আছে সেই সত্ৰ সংস্কৃতিয়ে কেনেধৰণৰ প্ৰভাৱ পেলায় সমাজত, এই গোটেই কথাখিনি আমি ভাষণটোত ধৰি ৰাখিবলৈ যত্ন কৰিছোঁ। আৰু বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো উদাৰতা, যিটো বদান্যতা, এইখিনি কথাও আমি প্ৰকাশ কৰিবলৈ যত্ন কৰিছোঁ। বিশেষকৈ তেৰাই কোনো ব্যক্তিক সম্বোধি কথা কোৱা নাছিলে, তেৰাই সদায় সামাজিকভাৱে কথা কৈছিল। সেই সামাজিক লোক বুলি কৈছে, সেই সভাসদৰ লোক বুলি কৈছে, সেই সমজ্যাৰ লোক বুলি কৈছে, বা নৰ লোক বুলি কৈছে। আৰু তেৰাই কৈছে যে এক ঈশ্বৰৰ সকলো সন্তান আৰু সকলোকে সমদৃষ্টিৰে চোৱাটো উচিত। কেৱল মানুহ কিয়, সকলো ইতৰ প্ৰাণীকো সেই আত্মজ্ঞান কৰাটো আমাৰ জীৱনৰ প্ৰয়োজনীয় কথা। আৰু সেইটো যেতিয়া আমি অনুভৱ কৰিব পাৰিম, সকলোৱে আমি শান্তি অনুভৱ কৰিম। কাৰণ এদিন প্ৰাণী আহিছে, আকৌ এদিন প্ৰাণী যাবগৈ। গতিকে আমি মাজৰ সময়ছোৱাত কোনো কাৰণতে যাতে অসূয়া অপ্ৰীতিৰ মাজেৰে জীৱন যাপন নকৰোঁ, তাৰ বাবেই তেৰাই সেই বাৰ্তা দিছিলে আমাক। আৰু মহাপুৰুষসকলেও বা সকলেও সেই একেই বাৰ্তা দিছে যে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। আকৌ কৈছে কুকুৰ শৃগাল গৰ্ধবৰ আত্মাৰাম, জানিয়া সবাকো কৰিবা প্ৰণাম। আমি ভাবোঁ এই মহানুভৱতা আৰু এই যিটো মুকলি মনৰ আহ্বান বিশ্ববাসীয়ে যদি জানিব পাৰে, নিশ্চয় গম পাব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কেনে হৃদয়ৰ এগৰাকী মহাপুৰুষ আছিল আৰু তেওঁৰ অনুগামীসকলে অসমত এনেদৰে কেনেকৈ অসমত এই বৈষ্ণৱ ধৰ্মৰ সন্ধানৰূপে প্ৰচাৰ কৰিছিল। আৰু জানিব পাৰিব যে অসমখন সম্প্ৰীতিৰ ৰাজ্য, অসমখন সৰলতাৰ ৰাজ্য আৰু অসমখনত ভাতৃত্ববোধ আছে, যিটো বসুধৈৱ কুটুম্বকম বুলি আমাক উপনিষদে কৈছে। সেই কথা অসমত আমাৰ মহাপুৰুষসকলে কৈছে। গতিকে এই কথাখিনিকে আমি আমাৰ ভাষণটোৰ যোগেদি তেখেতসকলক বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু আমি ভাবোঁ তেখেতসকলে যদি সেই কথা অনুভৱ কৰিব পাৰে, নিশ্চয় আকৌ ভাবিবলৈ বাধ্য হ'ব যে অসম সঁচাকৈ এখন সুকীয়া ৰাজ্য। নিশ্চিতভাৱে। আৰু আপুনি পূৰ্বতেও বিদেশলৈ গৈছিলে, আপুনি গুৰুৰ আসন প্ৰতিষ্ঠা কৰিছিলে, গতিকে এইবাৰৰ যাত্ৰাত আপোনাৰ কিমান সংখ্যক হ'ব? আচলতে আমি আমেৰিকালৈ দুবাৰেই গৈছোঁ, 17-18 চনত আৰু 24 চনত আমি ইউকেলৈ ইংলেণ্ডলৈ গৈছিলোঁ আৰু 22 চনত ডুবাইলৈ গৈছিলোঁ। তাৰোপৰি ছিংগাপুৰ, চাইনা,
এইবিলাকলৈ গৈছোঁ। কিন্তু আপুনি ক'বৰ দৰে এইবাৰো আমি এখন গুৰু আসন তথা সিংহাসন লৈছোঁ। আমি তাত যদি পাৰোঁ নামঘৰৰ আৰ্হিত দি থৈ আহিম, আৰু যদি নোৱাৰোঁ তেতিয়া আমি ব্ৰিটিছ পাৰ্লিয়ামেণ্টতে তেখেতসকলৰ হাতত অৰ্পণ কৰি ব্ৰিটিছ মিউজিয়ামত অন্তত ৰাখিবৰ কাৰণে আহ্বান জনাম। নিশ্চিতভাৱে। আৰু এনেধৰণেই সত্ৰীয়া সংস্কৃতিৰ যি অনুপম সৃষ্টিৰাজি মহাপুৰুষজনাৰ এই সৃষ্টিৰাজি বিশেষকৈ বিদেশত প্ৰতিষ্ঠা কৰাৰ কাৰণে তেখেতৰ ভাষণেৰে ৰাইজৰ মাজত বিলোৱাৰ কাৰণে আজি সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী লণ্ডন অভিমুখে যাত্ৰা কৰিব।